নমস্কাৰ বন্ধুসকল প্ৰথমে আমি ভিডিঅ'টো এবাৰ চাই লওঁ Afternoon, welcome to the Pearl Farm. Yes, I will be the local guide. Today, I would like to. This is the Akoya oyster after 3 years old. We open and harvest, take out the pearl. Only 50% to 60% success oyster have the pearl inside. Some of them have the pearl, and some of them don't have. We take the pearl inside our worry oyster for this one. This is pearl, cultivation pearl, 3 years old. This one, you see. এইটো আছিলে ভিয়েটনামৰ এটা মুকুতাৰ সংগ্ৰহালয় য'ত আমি দেখা পালোঁ মুকুতাৰে বনোৱা কিছুমান বাচন বৰ্তন 1500 শতিকা পুৰণা য'ত ব্যৱহৃত হৈছিল এইবিলাক সাগৰৰ তলত উদ্ধাৰ হৈছে বা বেলেগতো উদ্ধাৰ হৈছে খনন কাৰ্যত উদ্ধাৰ হোৱা তাতে এইবোৰ দেখিছেনে এইবোৰ মুকুতাৰে বনোৱা বাচন বৰ্তন বিৰাট আচৰিত হৈ গ'লোঁ মই আৰু তাতে আমি দেখা পালোঁ হাতীৰ দাঁত বহুত পুৰণা কিছুমান হাতীৰ দাঁত দেখা পালোঁ এইবিলাক সংগ্ৰহালয়ত সংগ্ৰহ কৰি থোৱা হৈছিলে আৰু মুকুতাৰে বনোৱা বাচন বৰ্তনবিলাক দেখি বৰ আচম্বিত হৈ পৰিলোঁ আৰু লগতে তাত আছিলে ডিঙিত পৰিধান কৰা মণি মুকুতা এইবোৰে বনোৱা কিছুমান মানে অলংকাৰ আৰু দামো বহুত বেছি আছিলে আমি ভাবোঁ বহুত কমত পোৱা যায় কিন্তু এডাল মুকুতাৰ মণিৰ দাম 26-27 হাজাৰৰ পৰা আৰম্ভ হৈছিলে আৰু লগতে ঘৰিয়ালৰ চামৰাৰে বনোৱা জোতা চেণ্ডেল এইবোৰ দেখা পালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এবাৰ মোক জনাব কমেণ্ট কৰিব আৰু এবাৰ ফ'ল' কৰি দিব